তেওঁ বুকুত এটা সপোন কঢ়িয়াই লৈ ফুৰিছে। এনে এচাম ছাত্ৰ ছাত্ৰী তেওঁ গঢ় দিব যি পৰম্পৰা জেউতিৰে জিলিকি উঠি জ্ঞানৰ সাধনাত মগ্ন হ'ব আৰু জীৱন জীৱিকাৰ প্ৰতিটো দিশতে হ'ব বিশাৰদ। এনে চিন্তা লৈ 2020 চনত তেওঁ ধেমাজিৰ দুৰ্গম অঞ্চল সুবাহীত স্থাপন কৰিলে এখন অগতানুগতিক শিক্ষা প্ৰতিষ্ঠান বিদ্যা দ্য লিভিং স্কুল। এতিয়া এই আশ্ৰম সদৃশ বিদ্যালয়ত দেশৰ বিভিন্ন প্ৰান্তৰ 3 শতাধিক ছাত্ৰ ছাত্ৰী অধ্যয়নৰত। নতুন সপোন এটিক বাংময় ৰূপ দিবলৈ সমৰ্থ হোৱা এই ব্যক্তিজনৰ নাম ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই। এওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক। নিজৰ বেতনৰ মাত্ৰ 3-4 হাজাৰ টকাৰে প্ৰাঞ্জল বুঢ়াগোহাঁয়ে মাহেকীয়া জীৱন যাপন কৰাৰ বিপৰীতে তেওঁ সকলো ধন ব্যয় কৰে বিদ্যা দ্য লিভিং স্কুলত। আমি তাক অলপ পৰিকল্পনা কৰিলে আৰু অলপ ভাবি চিন্তি কৰিলে বহুত টকাৰ দৰকাৰ হ'ব বুলিও কথা নাথাকে। আমি যদি চাওঁ আমাৰ বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পৰা আমি ফিজ খুব কম লওঁ, 200 টকা 300 টকা তেনেকুৱা ফিজ, মান্থলি ফিজ। আমি শিক্ষক ৰাখিছোঁ 28 জন শিক্ষকক দৰমহা দিওঁ। ফিজ লওঁ 200 টকা। 54 ষ্টুডেণ্ট ফ্ৰী আছে, টোটেল ফ্ৰী। তেওঁলোকৰ থকা খোৱা চব আমি সকলোৰে তেনেকুৱা নহয়, পৰিয়ালৰ অসুবিধা থকা আছে বহুত, মাক দেউতাক নথকাও আছে বহুত। তো তেওঁলোকৰ সম্পূৰ্ণ থকা খোৱা গোটেইখিনি আমি বহন কৰোঁ। তো সেইফালৰ পৰা চাবলৈ গ'লে ইয়াত মোৰ নিজৰ খৰচ এটা বহুত ডাঙৰ খৰচ এটা প্ৰত্যেক মাহে মই দিব লগা হয়। বাকী কনষ্ট্ৰাকশ্যনখিনি আছেই, কিন্তু মোৰ যিকেইটা উপাৰ্জনৰ টকা সেই উপাৰ্জনৰ টকাকেইটা যিহেতু মোৰ আন খৰচ একো নাই, মোৰ নিজা পৰিয়াল এটাও নাই, মদ পানীও নাখাওঁ, তাৰপিছত গাড়ী মটৰো নাই, তেনেকৈ তেল চেল খৰচো নাই। গতিকে মোৰ কি হয়, মোটামুটি একেবাৰে মানুহ এজন সহজভাৱে জীয়াই থকা মানুহ এজন চলিবলৈ যি 2000-3000 টকা দৰকাৰ হয়, 2000-3000 টকাৰে মোৰ জীৱনটো চলি যায়। চলি যোৱাৰ লগে লগে মোৰ উপাৰ্জনৰ যিটো টকা গোটেইটো টকা মই ইয়াত খৰচ কৰিব পাৰোঁ। আৰু কথাটো তেনেকুৱাও আছিলে, তেনেকুৱাই মই প্ৰথমতে ভাবিছিলোঁ যে মই যিখিনি টকা উপাৰ্জন কৰোঁ সেই উপাৰ্জন কৰা টকাকেইটা মই সৎ কাম এটাত খৰচ কৰি থাকিম। যদি মই টকাকেইটা খৰচ কৰিব লাগেহে বিদ্যাখন পাতিছোঁ, আচলতে কথাটো তেনেকুৱাও হয়। সৎ কাম এটাত যাতে খৰচ হৈ থাকে, সেইকেইটা টকা যাতে মই বেলেগ ক'ৰবাত খৰচ কৰিব লগা নহয়, গতিকে তেনেকৈ কাৰণে কৰা হৈছে। গতিকে সেইকেইটা পইচা মই প্লেনিং কৰোঁ, পৰিকল্পনা কৰি খৰচ কৰোঁ, তেনেকৈ চলি আছে, বেলেগ একো নাই, বেলেগ উপাৰ্জন নাই। তেনেকৈ মোৰ নিজৰ উপাৰ্জনৰ পৰাই তেনেকৈ চলাই আছোঁ। আৰু আচলতে এইটো ক'ব লাগিব কি, মানে অকল তুমি তোমাৰ মানৱতা থকা মানুহ বুলি ক'লেই নহ'ব, তোমাৰ উদাৰ মানৱতা আছে। উদাৰ মানৱতা থকাৰ কাৰণে আজিৰ এই মানে বস্তুবাদী যুগটোত তুমি তেনেধৰণে ভাবিব পাৰিছা। সিদিনা দেখিছোঁ আমাৰ মহাবিদ্যালয়ত তুমি গৈছা, তাৰ আগত তুমি মাজুলীলৈ গৈছা, তুমি নিজৰ বাছত গৈছা। আইদেশত বিশ্ববিদ্যালয়ৰ অধ্যাপক এজনে এখন গাড়ী নোলোৱাকৈ মানে 10 কিলোমিটাৰ আঁতৰলৈ যোৱা কথাটো মানে সাধাৰণ মানুহে ভাবিব নোৱাৰে। আৰু আমাৰ বহু শিক্ষককো মই দেখিছোঁ, তেওঁলোকে গাড়ী এখন নোহোৱাকৈ ক'ৰবালৈ যোৱা কথাটো মানে নাভাবেই। তেনেস্থলত মই সিদিনা দেখিলোঁ আমাৰ মহাবিদ্যালয়লৈ গৈছা, ইমান দূৰ তুমি গৈছা, পাব্লিক বাছত গৈছা। মই তোমাৰ ভাগৰটো লাগিছে বুলি অনুভৱ কৰি পেলাই মোৰ গাড়ীয়ে আহি পেলাই ইয়াত তোমাক থৈ গৈছোঁহি। বহুতে বিশ্বাস নকৰিব যে প্ৰাঞ্জলৰ এখন গাড়ী নাই। হৰেকৃষ্ণ ডেকা, তেখেতক সুধিছিলোঁ ছাৰ আপোনাৰ ঘৰ, কৈছে মোৰ মাটি নাই। গম পালানে? তো তেনেকুৱা মানুহ আছে, আৰু তাৰ ভিতৰত তুমিও এজন সংযোজিত হৈছা, তোমাৰ নামটো সংযোজন হ'ল। এইটো আচলতে আজিৰ তাৰিখত বৰ বিলক্ষণ বুলি ক'ব লাগিব। মানুহে মাটি আৰু গাড়ীৰ কাৰণে দৌৰি দৌৰি তত পোৱা নাই, আৰু তুমি নিজৰ পকেটৰ পইচাকেইটাও আনি তাত দি কাৰ কল্যাণৰ কাৰণে কৰিছা, নতুন উঠি অহা কণ ল'ৰা ছোৱালীবিলাকৰ কাৰণে। কিন্তু এই ডেকা অধ্যাপকজনে কিয় জন্ম দিলে এই ব্যতিক্ৰমী শিক্ষা অনুষ্ঠানত? কি সপোনে অধ্যাপকজনক কৰি তুলিছে সংগ্ৰামী? আহকচোন সবিশেষ জানো ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ পৰা। আলোচনীৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিলে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, নাট্যকাৰ, গল্পকাৰ হিৰণ্য সভাপতি ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই বিদ্যা দ্য লিভিং স্কুলৰ অবৈতনিক সঞ্চালক। প্ৰাঞ্জল, তোমাক স্বাগতম। থেংক ইউ, আপোনাকো ধন্যবাদ লগ কৰাৰ কাৰণে মোক।
তোমাৰ যিটো জীৱন পৰিক্ৰমা, দ্য এণ্টায়াৰ লাইফ জাৰ্ণি যথেষ্ট চমৎকাৰ, শিক্ষাপ্ৰদ, স্পেচিয়েলি আপকামিংসকলৰ কাৰণে। তুমি জীৱনৰ কেইটামান নিদৰ্শন দেখুৱাইছা যে শিক্ষাৰ সৈতে জড়িত হৈও সামাজিক দায়বদ্ধতা আৰু সাংস্কৃতিক চেতনা, যিটো ক'ব পাৰে জীৱনৰ নান্দনিক চেতনা, এস্থেটিক বিউটি অফ লাইফ, তাৰ এজন তুমি উৎকৃষ্ট নিদৰ্শন। এই বিদ্যা দ্য লিভিং স্কুল স্ৰষ্টা দ্ৰষ্টা, গোটেই কনচেপ্টটো অকণমান অসমৰ ৰাইজক ক'বা নেকি? ধন্যবাদ। আচলতে বিদ্যা দ্য লিভিং স্কুল মোৰ জীৱনৰ কেইবাটাও স্তৰত হোৱা কেইবাটাও অনুভৱৰ ফচল। তাইৰ প্ৰথমটো হৈছে মই যিখন ঠাইৰ পৰা গৈছোঁ, যিখন ঠাইৰ পৰা মই আজি গৈ বিশ্ববিদ্যালয়ত আছোঁ বা মই কাম কৰি আছোঁ, সেই ঠাইখন একেবাৰে দুৰ্গম অৰুণাচলৰ সীমাত থকা। আৰু আমি সৰুৰ পৰা এতিয়া মই যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুলখন নাই, LP স্কুল যিখন স্কুলত পঢ়িছিলোঁ সেইখন নাই, ME স্কুল যিখনত পঢ়িছিলোঁ সেইখন নাই। এইবোৰ ভাগি গৈছে, স্কুলবিলাক ভাগি গৈছে। আৰু যিবিলাক আমি গুণগত শিক্ষা বুলি কওঁ, মানে স্কুললৈ বাচ্ছা এটা যোৱাৰ পাছত যিখিনি পাব লাগে, গণিত শিকিব লাগে, ইংৰাজী শিকিব লাগে, সেই শিকাৰ সুযোগখিনি আমি সৰুৰ পৰা বুলি ভালকৈ পোৱা নাই। আৰু ইয়াত থকা বহুত হাজাৰ হাজাৰ শ ল'ৰা ছোৱালীয়ে তেনেকৈ সেই গুণগত শিক্ষাটোৰ পৰা বঞ্চিত হৈ আছে। যদিও চৰকাৰৰ ফালৰ পৰা সকলোকে সামৰিবলৈ যত্ন কৰা হৈছে, কিন্তু কোৱালিটিটো যিটো গুণটো, সেই গুণটো ক'ৰবাত আমি সকলো জেগাতে আমি পাবলৈ সক্ষম হোৱা নাই। গতিকে মোৰ এটা কথা আছিলে যে মই যিখিনিৰ পৰা বঞ্চিত হৈছোঁ গুণগত শিক্ষাৰ পৰা, সেই শিক্ষাৰ পৰা মোৰ অঞ্চলৰ, মোৰ ঠাইৰ বা এনেকুৱা ধৰণৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আকৌ বঞ্চিত নহওক। গতিকে গুণগত শিক্ষাৰ এটা মানদণ্ড ৰক্ষা কৰাৰ এটা শিক্ষাৰ কথা ভাবি প্ৰথম মোৰ মনলৈ আহিছিলে। দ্বিতীয় কথাটো হৈছে যে যদিও শিক্ষা যিবিলাক স্কুল চলি আছে, বিদ্যালয় চলি আছে, শিক্ষা ব্যৱস্থা চলি আছে, তাক লৈ মোৰ অসন্তুষ্টি বহুত আছে। অসন্তুষ্টিবিলাকৰ ভিতৰত হৈছে যে যিখিনি ভাল জিন্দগী এটাৰ কাৰণে, ভাল জীৱন এটাৰ কাৰণে যিখিনি দৰকাৰী কথা, মানুহ এজন সুখী হৈ থাকিবৰ কাৰণে যিখিনি দৰকাৰী কথা, সেই দৰকাৰী কথাখিনি বিদ্যালয়ৰ পৰিসৰৰ ভিতৰত সামৰি ল'ব পৰা নগ'ল। আচল জীৱনৰ যিখিনি কৌশল, সেই কৌশলখিনি বিদ্যালয়ৰ শিক্ষাৰ ভিতৰত সামৰি ল'ব পৰা নগ'ল। গতিকে মোৰ এনেকুৱা লাগে যে এনেকুৱা এটা শিক্ষা চিন্তা কৰিব পাৰি নেকি, পৰিকল্পনা কৰিব পাৰি নেকি, য'ত সেই পৰম্পৰাগত গুণগত শিক্ষাৰ লগত একেলগতে ভাল জিন্দগীৰ কাৰণে, ভাল জীৱনৰ কাৰণে, সুখী জীৱনৰ কাৰণে স্কিলবিলাক, কৌশলবিলাক বিজ্ঞানসন্মতভাৱে শিকাব পাৰি। তৃতীয় এটা কথা থাকিলে যে মই যেতিয়া বিশ্ববিদ্যালয়ত পঢ়োৱাৰ পিছত যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি বা বেচেলৰ ডিগ্ৰী কৰি ল'ৰা এটা মোৰ ওচৰলৈ যায় আৰু কয় যে ছাৰ মই এতিয়া কি কৰিমগৈ, মই ক'ত কি কৰিমগৈ, এই কথাটো যেতিয়া কয়, এই কথাটোৱে মোক হতাশাত ভোগায়। মই 2 বছৰ দিন পঢ়োৱাৰ পিছত সি যেতিয়া মোক হতাশাত গৈ ক'ব লগা হয় মই এতিয়া গৈ কি কৰিমগৈ, মই একো না কাম এটা কৰিব জানো, না মোৰ হাতত জব আছে, চাকৰি আছে। গতিকে সেই যিটো হতাশগ্ৰস্ততা, সেইটো এটা মোৰ 3 নম্বৰ পইণ্ট, যিটো স্তৰত মই অনুভৱ কৰোঁ যে এনেকুৱা এখন বিদ্যালয় হ'ব লাগে, যিখন বিদ্যালয়ে তেওঁলোকক এই হতাশগ্ৰস্ততাটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকৰ হাতত এটা কৌশল দি পঠিয়ায়, যিটো কৌশল তেওঁলোকৰ হাতত থাকিলে তেওঁলোকে কৰি খাব পাৰিব। গতিকে 3টা কথা মোৰ মনলৈ আহিছিলে, এটা পৰম্পৰাগত গুণগত শিক্ষা, এটা ভাল জীৱনৰ কাৰণে শিক্ষা, আৰু এটা কাম কৰি খাব পৰাকৈ যিটোক আমি স্কিল বুলি কওঁ, কৌশল বুলি কওঁ। এই 3টা বস্তু সামৰি এখন বিদ্যালয় পৰিকল্পনা কৰিব পাৰি নেকি, এটা মডেল ছেট কৰিব পাৰি নেকি, যিটোৱে বেলেগ স্কুলৰ কাৰণে বা চৰকাৰৰ কাৰণেও এটা আৰ্হি হ'ব পাৰে, বা সঁচাকৈ মানুহ এজনক সেই 3টা গুণেৰে সমৃদ্ধ কৰি উলিয়াই পঠিয়াব পাৰে। এইটোৱে আছিলে মোৰ বিদ্যা দ্য লিভিং স্কুলৰ নেপথ্যৰ মোৰ কথা। আচলতে পিছৰখিনি 2টা কথা হয়। এটা হৈছে যে বিদ্যালয়খনে যেতিয়া উলিয়াই পঠিয়ায় ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকে স্কুলখনৰ পৰা তেওঁলোকে ধৰি লৈছোঁ ক্লাছ 10 পাছ কৰিলে, পাছ কৰাৰ পিছত যেতিয়া ওলাই যোৱাৰ লগে লগে বিদ্যালয়খনৰ এটা দায়িত্ব থাকে, সেইটো হৈছে আমি ফ'ল' আপ। তেওঁলোকে ছাত্ৰজনক আচলতে ক্লাছ 10লৈকে পঢ়ালে নে গোটেই জীৱনৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীজনৰ দায়িত্ব লৈছে। এই কনচেপ্টটো স্কুলবিলাকৰ সাধাৰণতে নাথাকে। স্কুলবিলাকে অকল এইটো কথাই ভাবে যে ক্লাছ 10লৈকে মোৰ ইয়াত পঢ়িছে মানে ক্লাছ 10লৈকে মোৰ দায়িত্বটো আছে, তাৰ পিছৰ জীৱনৰ গোটেইখিনি কথা স্কুলখনৰ সীমাৰ বাহিৰত হৈ গুচি যায়। কলেজত পঢ়ালেও বা ইউনিভাৰ্চিটিত পঢ়িলেও পঢ়া শুনাৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি গোটেই কথাখিনি স্কুলৰ মোটামুটি কোনো দায়বদ্ধতা আৰু কোনো ধৰণৰ ফ'ল' আপ নাথাকে। তো আমাৰ স্কুলত আমি এটা মডেল ঠিক কৰিছোঁ যে আমি এজন ছাত্ৰক যেতিয়া ইয়াত এবাৰ লৈছোঁ মানে তেওঁৰ জীৱনলৈকে তেওঁৰ লগত আমি জড়িত হ'ম বুলি লৈছোঁ। গতিকে আমাৰতো
আমি ভবা নাই যে আমি ইয়াত আকৌ কলেজ খুলিব পাৰিম বা ইউনিভাৰ্চিটি খুলিব পাৰিম, তাৰ পাছলৈকে তেওঁলোকে শিকাই থাকিম, এই কথাটো আমি ভবা নাই। কিন্তু আমি ভাবিছোঁ যে আমি যিখিনি সংস্কাৰ শিকাম, আমি যিখিনি কথা শিকাম, এই কথাখিনি পৰম্পৰাগত সংস্কাৰতকৈ অলপ বেলেগ। এইখিনিকে আমি স্কিল বুলি কৈছোঁ। স্কিল বুলি কৈছোঁ, ধৰক থেংক ইউ এটা দিবলৈ আমি তেওঁলোকক শিকাইছোঁ। কোনোবাই যদি কিবা এটা তেওঁলোকক গিফ্ট দিয়ে, তেওঁলোকে থেংক ইউ এটা দিয়াৰ আমি শিকাইছোঁ। তেওঁলোকে দিনটোত এবাৰ মাক দেউতাকক নিজৰ মাজতে থেংক ইউ দিয়াৰ এটা অভ্যাস শিকাইছোঁ আমি। দিনটোত অন্ততঃ কাৰোবাক কিবা এটা দিয়াৰ আমি এটা স্কিল শিকাইছোঁ, হেল্প কৰা এটা স্কিল শিকাইছোঁ। এই স্কিলবিলাক এনেকুৱা যে যিবিলাক তেওঁলোকে পিছৰ বয়সত কৰি থাকিব পৰা স্কিল। গতিকে মই ভাবোঁ যে আমি এই যে আপুনি প্ৰশ্নটো উত্থাপন কৰিলে যে ইয়াৰ পিছৰ চোৱা, সেই পিছৰ চোৱাৰ কাৰণে আমি তেওঁলোকৰ হাতত কিছুমান স্কিল দি পঠিয়াম, যিখিনি স্কিলে তেওঁলোকক গোটেই জীৱন চলাই থাকিব। আৰু আমাৰ ফালৰ পৰা এটা ফ'ল' আপ থাকিব। আমি তেওঁলোকক ফ'ল' আপ কৰিম, তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছত ক'ত পঢ়িছেগৈ, পঢ়াৰ পিছত তেওঁলোকে ক'লৈ গৈছে, তেওঁলোকে এই সংস্কাৰখিনি বা এই যিখিনি স্কিল, আমি সংস্কাৰ বুলি কোৱাতকৈ আমি স্কিল বুলি কৈছোঁ ইয়াত। সেইকাৰণে আমি ৱেলবিং স্কিল বুলিয়ে কৈছোঁ। সংস্কাৰটো দেখাত এনেই ট্ৰেডিশ্যনেল শব্দ বা অলপ বৈষ্ণৱী শব্দ যেন লাগে, গতিকে আমি সেইটোক আঁতৰাই আমি ব্যৱহাৰ কৰিছোঁ এটা চাইণ্টিফিক টাৰ্ম, এটা বিজ্ঞানসন্মত শব্দ স্কিল। গতিকে স্কিলখিনি যদি আমি হাতত দিম, আমি সেইকাৰণে গোটেইখিনিকে স্কিল বুলি কৈছোঁ। আনকি প্ৰথমখিনিক কৈছোঁ আমি ট্ৰেডিশ্যনেল স্কিল, গণিত কৰাটোক আমি স্কিল বুলিয়ে কৈছোঁ, হিচাপ কৰাৰ স্কিল। ঠিক তেনেকৈ এইটো যিখিনি ৱেলবিং, এইখিনিকো আমি স্কিল বুলিয়ে কৈছোঁ। কৃতজ্ঞ হোৱাৰ স্কিল, ভাল পোৱাৰ স্কিল, সম্পৰ্ক ৰক্ষা কৰাৰ স্কিল, এইখিনি স্কিলেই। লাইভলিহুড স্কিল, তেওঁক মাছৰুমৰ খেতি কৰিবৰ কাৰণে তেওঁ স্কিল হ'ব লাগিব। সৰু ছোৱালীবিলাকেই হওক, ল'ৰাবিলাকেই হওক, আৰু অভিভাৱকবিলাকে তোমাক যিধৰণে মৰম কৰিছে, প্ৰেম মৈত্ৰী ভাতৃত্বৰ যেনে তুমি এটা মানে ইয়াত মানে মই কাৰখানাই খুলি পেলাইছা। ইউ আৰ প্ৰডাক্টিং না, প্ৰডিউচ হৈছে তোমাৰ ইয়াৰ পৰা। আৰু মই দেখিছোঁ যে 2 বছৰত তুমি কৰিলা, এবছৰ ক'ভিডৰ নামতে গ'ল। সেইখিনি কেনেকৈ সম্ভৱপৰ হৈছে? আচলতে আমি দুটা ওপৰঞ্চি বস্তু ইয়াত ৰাখিছোঁ, ওপৰঞ্চি স্কিল ৰাখিছোঁ। এটাক আমি ক'লোঁ যে ৱেলবিং স্কিলছ, আৰু এটাক ক'লোঁ লাইভলিহুড স্কিলছ। এই দুটাই আমাক সেই বস্তুখিনি প্ৰেক্টিছ কৰিবৰ কাৰণে তাত আমি অকণমান সুবিধা লৈছোঁ। পৰম্পৰাগত পাঠ্যক্ৰমত সেই বস্তুখিনি আমি অনুশীলন কৰিবৰ কাৰণে আমাৰ সুযোগ নাই। যিটো আমি ৱেলবিং স্কিলছ বুলি কৈছোঁ, তাত আমাৰ কেইটামান ডাইমেনশ্যন বুলি কওঁ আমি, আমাৰ কেইটামান ডাইমেনশ্যন আছে, কেইটামান উপাদান আছে। এটাক কওঁ আমি পজিটিভ ইম'শ্যন, ইতিবাচক আৱেগ। সেই আৱেগবিলাক আমি অকণ প্ৰেক্টিছ কৰিব যত্ন কৰোঁ, যেনেকৈ কৃতজ্ঞতা। আমাৰ ইয়াত আপুনি দেখিব ল'ৰা ছোৱালীয়ে সাধাৰণতে থেংক ইউ কয়, মানে চবেই ক'ব, এতিয়া চবেই শিকিলে বুলি মই নকওঁ, কিন্তু সাধাৰণতে ল'ৰা ছোৱালীয়ে থেংক ইউ কয় বা তেওঁলোকে কৃতজ্ঞ হ'ব জানে। আপুনি দেখিব যে সাধাৰণতে তেওঁলোক হেল্পফুল হয়, তেওঁলোকে সুযোগ এটা পালে সহায় কৰে। আৰু আপুনি দেখিব যে সাধাৰণতে মানে ইজনে সিজনক যিটো আপুনি মোৰ ক্ষেত্ৰত কৈছে, সেই মৰমটো তেওঁলোকে দেখুৱায়। সেইটো চাগে মই অকণমান বেছিকৈ পাওঁ, ময়ো দেখুওৱাৰ কাৰণে, সেইটো এটা বেলেগ কথা। কিন্তু মৰমটো তেওঁলোকে দেখুৱায়। গতিকে এই দেখুৱাবৰ কাৰণে আমি সুযোগটো তেওঁলোকক বা প্ৰেক্টিছ কৰিবৰ কাৰণে এইটো দিছোঁ মানে। আৰু আমি গৈ এখন মানুহৰ পৃথিৱীত থাকিমগৈ, য'ত মানুহ থাকিব। যিখন মানুহৰ পৃথিৱীত থাকিম, সেই মানুহৰ পৃথিৱীখন আমি মানুহে মানুহক যদি মৰম কৰিবলৈ নিশিকোঁ, ইজনে সিজনক আন্তৰিকতাৰে ল'ব নিশিকোঁ, তেতিয়াহ'লে আমি ভাল পৃথিৱী এখনৰ সপোন দেখিব নোৱাৰোঁ। সেইটো এটা কথা। আৰু আমাৰ কিছুমান কথা আছে য'ত আমি তেওঁলোকক স্বাৱলম্বী, মানে অকল এই কামটো বুলিয়ে নহয়, গান নাচটো বা নাটকখন বুলিয়ে নহয়, আমি বেলেগ বেলেগ কিছুমান কাম কৰিবলৈ দিওঁ তেওঁলোকক, য'ত তেওঁলোকে নিজে পৰিকল্পনা কৰে, তেওঁলোকে নিজে তাক এক্সিকিউট কৰে, আৰু তেওঁলোকে নিজে মূল্যায়নো কৰে। তেনেকুৱা কাম বহুত কৰিবলৈ দিওঁ। আনকি এনেকুৱা থাকে যে ধৰক সেইবিলাক ডেভেলপ হ'বৰ কাৰণে আমি কি কৰোঁ, ক্লাছ 6ৰ ষ্টুডেণ্টখিনিক ক্লাছৰ 2ৰ ষ্টুডেণ্টখিনি দি দিওঁ। এইটো পিৰিয়ড ক্লাছ 6ৰ হ'ব, ক্লাছ 2ৰ ষ্টুডেণ্টক তেওঁলোকে পঢ়াব। ক্লাছ 9ৰ ষ্টুডেণ্টখিনিক ক্লাছ 6ক দি দিওঁ। ক্লাছ 9ৰ ষ্টুডেণ্টে ক্লাছ 6ক পঢ়াব লাগিব। সিহঁতি নিজে ঘৰত প্ৰস্তুত হৈ আহিব লাগিব, কণ্ট্ৰল কৰিব লাগিব ল'ৰা ছোৱালী, কণ্ট্ৰল কৰি পঢ়ুৱাব লাগিব, এই গোটেই কামখিনি কৰিব। এইখিনি কৰিলে 9ৰ ল'ৰা ছোৱালীখিনিয়ে 6ৰ ল'ৰা ছোৱালীখিনিক পঢ়ুৱাই বহুত কিবা এটা শিকাই দিব পাৰে নোৱাৰে, সেইটো বেলেগ কথা। কিন্তু 9ৰ ল'ৰা ছোৱালীখিনি অন্ততঃ লোকক নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে আত্মনিয়ন্ত্ৰণ গুণ কিছুমান সিহঁতৰ নিজৰ বাঢ়িব। তো সিহঁতৰ আত্মনিয়ন্ত্ৰণবিলাক বঢ়াবৰ কাৰণে আমি সিহঁতক কিছুমান নিয়ন্ত্ৰণ অনুশীলন কৰিবলৈ দিওঁ, মানে এই যে নিয়ন্ত্ৰণখিনি ক'বলৈ দিলোঁ। ঠিক তেনেকৈ হোষ্টেলতো ৰুম ৱাইজ মেণ্টৰ থাকিব, এজন ছিনিয়ৰ থাকিব। হোষ্টেলটো কেনেকৈ চলাব, প্ৰেয়াৰ কেনেকৈ চলাব, কিটচেন কেনেকৈ চলাব, এই গোটেইবিলাক তেওঁলোকক কৰিবলৈ দিয়া হয়।
দিওঁতে তেওঁলোকৰ এই কৌশলবিলাক অলপ অলপ এতিয়াতো 2-3 মাহৰ কথা মই ভাবোঁ, কিন্তু আমি যদি তেওঁলোকক দীঘলীয়া সময়ৰ কাৰণে কামখিনি কৰাওঁ, মই ভাবোঁ যে সেই কামখিনি কৰিবলৈ নোপোৱা ল'ৰা ছোৱালীতকৈ তেওঁলোকৰ এই কৌশলখিনি বেছি হ'ব। সুবক্তা হয় তাৰমানে, আৰু বক্তা হোৱাৰ পৰা যেন তুমি মানে পৰিৱেশন কৰিছা না তুমি, আৰু পৰিৱেশনৰ মাজেৰে কিবা এটা বিষয়বস্তু দাঙি ধৰিব পৰা মানে বক্তা অসমত বহুত কম আছে। এই যে 1500 স্কুল ঘূৰিছিলা, তাৰ পৰা তুমি কি পাইছিলা জীৱনটো? মই আচলতে জীৱনত এইটো মোৰ এটা মিছনৰ নিচিনা যে মই ছাত্ৰ ছাত্ৰীসকলক ভাল জীৱন এটাৰ কাৰণে, ভাল শিক্ষাৰ কাৰণে তেওঁলোকক প্ৰেৰণা দিম, তেওঁলোকৰ কাৰণে কাম কৰিম। এইটো মই মোৰ জীৱনৰ কাৰণে লৈ লোৱা এটা কথা। আৰু তাত কৰিবলৈ যাওঁতে কেতিয়াবা শিক্ষকসকলকো সহায় কৰিব লগা হয়। আৰু প্ৰফেশ্যনেলি মই এজন টিচাৰ এডুকেটৰ, শিক্ষক প্ৰশিক্ষক। গতিকে মোৰ প্ৰফেশ্যনেল যিটো দায়িত্ব শিক্ষক প্ৰশিক্ষণৰ, প্লাছ মোৰ যিটো ভিতৰৰ যিটো আহ্বান যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এইখিনি কাম কৰিম, এই দুইটা কাম লগাই মই ক'বলৈ গ'লে একদম অনাই বনাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁ। মই চাগে এনেকুৱা খুব গাঁও নোলাব যিখন গাঁৱৰ কোনোবা এখন স্কুললৈ মই যোৱা নাই, মই সেই ছাত্ৰ ছাত্ৰীক লগ পোৱা নাই। আনকি আপুনি শুনি ভাল পাব যে মোলৈ সেই ছাত্ৰ ছাত্ৰীবিলাকৰ ফোন, মেছেজ, চিঠি এইবিলাকে মোৰ মানে জীৱন ভৰি থাকে। মানে মই ৰাতি 9টা, 10টা, 11টা, 12টালৈকে মই ফোন ৰিচিভ কৰোঁ তেওঁলোকৰ, ছাত্ৰ ছাত্ৰীবিলাকৰ। তেওঁলোকক মই নিৰ্দেশনা দিওঁ, তেওঁলোকৰ লগত কাম কৰোঁ, তেওঁলোকক পঢ়ুৱাওঁ। এই কথাবিলাকে মই যোৱা কেইবাবছৰ ধৰি কৰি আছোঁ। আৰু সেইটোৱে নহয়, আপুনি মই মোটামুটি প্ৰায় 15-20খনমান টি গাৰ্ডেনত কাম কৰি আছোঁ, চাহ বাগিচাত কাম কৰি আছোঁ। আৰু যেতিয়া মোৰ ইউনিভাৰ্চিটি ক্লাছ থাকে আপোনাৰ 9:30 বজাত, মই বহুত এনেকুৱা গাৰ্ডেন আছে যিবিলাকলৈ মই ৰাতি 4:30 বজাত গুচি যাওঁ। ধৰক ইয়াৰ পৰা 70 কিলোমিটাৰ দূৰ এখন গাৰ্ডেন, যিখন গাৰ্ডেনত মই কাম কৰি আছোঁ, তাত 4:30 বজাত মই গুচি যাওঁ। পেৰেণ্টছবিলাক কাম কৰিবলৈ যায় 7 বজাত। 7 বজাৰ আগত তেওঁলোকৰ লগত কথা পাতি মই তেওঁলোকক আজৰি কৰি দিওঁ। পেৰেণ্টছৰ লগত কথা পাতোঁ, ল'ৰা ছোৱালীৰ লগত কথা পাতোঁ। মোটামুটি 15-20খন বাগিচাত মই কাম কৰি আছোঁ, য'ত ল'ৰা ছোৱালী, আৰু আপুনি শুনি ভাল পাব যে মই বহুত এনেকুৱা ড্ৰপ আউট, স্কুল বাদ দিয়া বহুত বাগিচাৰ ল'ৰা ছোৱালী মই স্কুললৈ আনিছোঁ। তেনেকুৱা ধৰণৰ কামখিনি বহুত চলি আছে। আৰু স্কুল হিচাপেতো সেই 1500মান মোৰ মনত আছে বা মোৰ ৰেকৰ্ডত আছে। তাৰ বাহিৰেও বেলেগ বেলেগ ধৰণে লগ পোৱা বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগ পোৱা, সেইখিনি কথা মই ৰেকৰ্ড ৰখা নাই। কিন্তু সেইটো কাম মই আন্তৰিকতাৰে কৰি আছোঁ আৰু সেইখিনি কৰি থাকিম বুলি ভাবিছোঁ। আৰু তোমাৰ ব্যক্তিত্ব এটা মই বহুধা বিভক্ত ৰূপ দেখা পাওঁ। ইংৰাজীত যিটো কয় ভাৰ্চেটাইল। তুমি নাটকৰ ক্ষেত্ৰখনতো গভীৰভাৱে জড়িত। তুমি মই দেখাত এতিয়া নাটকৰ অভিনয় চাইছোঁ, তোমাৰ নাটকৰ নাট্যকাৰ ৰূপতো তোমাৰ কেইবাখন নাটক মই পঢ়িবলৈও পাইছোঁ, চাবলৈও পাইছোঁ। তুমি ডিৰেক্টৰ হিচাপেও অতি সুনাম অৰ্জন কৰিছা। তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত তোমাৰ নাটকবোৰ প্ৰথমৰ ফালে থাকে, প্ৰায়খিনি নাটকেই আছে। তাৰপৰা তুমি মই তোমাক বেয়া পাওঁ ৰাৱণ, সেইখন অভিনয় কৰিছা, মই চাইছোঁ তোমাৰ সেইখন। চুকেৰ মণি এইখন তোমাৰ, তাজমহল, এই যে গোটেই নাটকখিনি কৰিলা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈয়ে কৰিলা। ইমানখিনি মানে কাম, ইফালে সিফালে তুমি নাট্য ক্ষেত্ৰখনৰ কাম, ইফালে তোমাৰ গৱেষণাৰ কাম, ইফালে তুমি কেইবাখনো কিতাপ লিখিছা না তোমালোকৰ ছাবজেক্টটোত। গোটেইখিনি কেনেকৈ সম্ভৱপৰ হৈছে, আৰু বিশেষকৈ তোমাৰ নাট্য ক্ষেত্ৰখনৰ কথাটো অলপ বহলাই ক'বা। আচলতে কেনেকৈ হৈছেতো মই নিজেও নাজানো ইমান ভালকৈ। মিলাই কৰি থাকোঁ আৰু ধৰক এইফালে অকণ সময় আজৰি পাইছোঁ যদি এইফালে অকণ মিলাই লওঁ, সময়খিনি মিলাই থাকোঁ, অকণ প্লান কৰি থাকোঁ যে এইখিনি সময়ত এইখিনি কাম কৰিম। নাটকৰ কথাটো তেনেকুৱা। তো মই ধৰক বাকী অসমৰ যিসকল প্ৰফেশ্যনেল যিসকল নাট্যকৰ্মী, তেওঁলোকৰ নিচিনা একদম একেলেঠাৰিয়ে লাগি থাকিব নোৱাৰোঁ, কাৰণ মই বাকী কামখিনি কৰি থাকোঁ। কিন্তু মই কিছুমান সময় ভাগ কৰি লওঁ। ধৰক মই ৰাতিপুৱা যদি ল'ৰা ছোৱালীৰ কাৰণে বাগিচাত কাম কৰিছোঁ বা ক'ৰবাত গাঁৱত কাম কৰিছোঁ, দিনটো বিশ্ববিদ্যালয়ত কাম কৰিছোঁ, তে মোৰ হাতত আকৌ গধূলি সময়খিনি আছে। গধূলি সময়খিনি যদি মই 5 বজাত আজৰি হৈছোঁ, 5 বজাৰ পৰা 6টা 6:30লৈকে মই ধৰক খেলিছোঁ বা ৰিচাৰ্জ কৰাৰ সময় দিছোঁ, 6:30 পৰা মই আকৌ নাটকৰ কাৰণে সময় ৰাখিছোঁ অকণমান। গতিকে তেনেকৈ সময়খিনি ভাগ কৰি নাটক কৰা হয়। আৰু নাটক মোৰ লিখাটো সেই তেনেকুৱা একেবাৰে নিজৰ কৰিব লগা তাগিদাত লিখা হয়। নাটক এনেই মই লিখি ধৰক বেলেগক কৰিবৰ কাৰণে বা পাব্লিছ কৰিবৰ কাৰণে লিখা নহয়। কিন্তু যেতিয়া মোৰ মন যায় বোলে নহয় মই নাটক এখন কৰিব লাগে, তেতিয়া মোৰ নাটকখন লিখা হয়। আকৌ কৰোঁতেও আকৌ মোৰ এনেকুৱা হয় যে মই সদায় শিক্ষকজন আগত ৰাখি কামখিনি কৰি থাকোঁ, যিহেতু মই শিক্ষক প্ৰফেশ্যনেলি।
আৰু অকল প্ৰফেশ্যনেলি নহয় আন্তৰিকতাৰ এজন শিক্ষক। গতিকে মোৰ কিছুমান কথা ক'ব লগাও থাকে। তো ক'ব লগা থকাৰ কাৰণে মই যিহেতু নাটকৰো মানুহ, সেইকাৰণে মোৰ লাগে যে নাটকটো এটা বৰ ডাঙৰ মাধ্যম হ'ব পাৰে মোৰ ক'ব লগা কথাখিনি ক'বৰ কাৰণে। গতিকে কেৱল আন কিছুসকল নাট্যকৰ্মীৰ দৰে মোৰ নাটক কৰাৰ যিটো ধৰণ বা মোৰ নাটক কৰাৰ যিটো উদ্দেশ্য সেইটো একে নহয়। মোৰ উদ্দেশ্যটো শিক্ষক হিচাপে মোৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো পাবৰ কাৰণে মই নাটকবিলাক কৰা হয়। সেইকাৰণে মোৰ নাটকত কেতিয়াবা মই বক্তব্যবিলাক স্পষ্ট কৰি দিওঁ যে এইটোৱেই মই ক'ব খুজিছোঁ, কাৰণ শিক্ষক হিচাপে মোৰ ক'ব লগা কথাকেইটা মই নাটকৰ যোগেদি ক'ব খুজিছোঁ। আৰু যিহেতু শিক্ষক মই হয়েই, সেইকাৰণে নাটকৰ যোগেদি যিহেতু মই কথাখিনি ক'ব খুজিছোঁৱেই, গতিকে মোটামুটি মোৰো ৰেগুলাৰকৈ নাটক কৰি থকা হয় আৰু নাটক লিখাটো সেইমতে মোটামুটি চলি থাকে। আৰু যিহেতু মোৰ নাটকখন সেইটো উদ্দেশ্যত কৰিছোঁ, গতিকে মোৰ নিজৰ নাটকখিনি যিহেতু বক্তব্যটো মোৰ নিজৰ, গতিকে মই নিজেই পৰিচালনা কৰিব লগা হয়, তেনেকুৱা কথা। মই তোমাৰ কথাখিনি অত্যন্ত মানে গভীৰতাই বুজি পাইছোঁ, কাৰণ মই নাটক লিখোঁতে সদায় তেনেকুৱা এটা অবজেক্টতে লিখি আছোঁ। তোমাৰ এটা অবজেক্ট আছে তাৰমানে নাটক লিখা, আৰু প্ৰয়োজনতহে নাটক লিখা হৈছে। ময়ো তাই 12খনমান নাটক লিখিছোঁ ষ্টুডেণ্টৰ কাৰণে, অকল ছোৱালীয়ে কৰিব পৰাকৈ, ছোৱালীৰ বিষয়বস্তু মৰ্মস্পৰ্শী এটা থকাকৈ এনেকুৱা বিষয় এটা মই চুওঁ, যিটো জ্বলন্ত এটা সমস্যা যিবোৰ আহিছে। তোমাৰো নাটকবিলাকত তেনেকুৱা মই অতি মানে এটা গুণবিশিষ্টতা এটা মই দেখা পাইছোঁ। সেইটো হৈছে তুমি অন্তৰ্দ্বন্দ্বটোক বিৰাট গুৰুত্ব দিয়া। অন্তৰ্দ্বন্দ্ব, মানুহৰ অন্তৰ্দ্বন্দ্ব, এই বস্তুটো যিবোৰ মানে শিল্পকৰ্মত থাকে, অন্তৰ্দ্বন্দ্বৰ বহিঃপ্ৰকাশ হয়, সেই শিল্পকৰ্মবোৰৰ এটা বিশ্বজনীন মাত্ৰা থাকে। মই তোমাক বঢ়াই কোৱা নাই, তোমাৰ প্ৰতিখন নাটকত এটা বিশ্বজনীনতা আছে। আগত দিনবোৰত তুমি অত্যন্ত ব্যস্ত হ'বাগৈ, কাৰণ তোমাৰ স্কুলখনেই তোমাক সেই ব্যস্ততা দিব। কিন্তু এই বিশাল যিটো মানে কেম্পাছ ইয়াত যে তুমি গঢ়ি তুলিছা, এইটোৰ কাৰণেতো পইচা পাতি যথেষ্ট দৰকাৰ হ'ল। এইখিনি কেনেকৈ তুমি এইখিনি মেনেজ কৰিলা? অৰুণাচলৰ দাঁতি টিলাবোৰ, পাহাৰবোৰ, আকৌ সমতল ভূমি, এই গোটেইখিনি এটা বিস্তীৰ্ণ এলেকা তুমি যি ধৰণে সজাই তুলিছা, মই আচৰিতো হৈছোঁ। আৰু এইখিনি তুমি মানে কি ধৰণে কেনেকৈ অৰ্জন কৰিলা কোৱাচোন? তাৰমানে কেতিয়াবা এনেকুৱা হয়, কাম এটাক অলপ পৰিকল্পনা কৰিলে আৰু অলপ ভাবি চিন্তি কৰিলে বহুত টকাৰ দৰকাৰ হ'ব বুলিও কথা নাথাকে। আমি যদি চাওঁ আমাৰ বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ পৰা আমি ফিজ খুব কম লওঁ, 200 টকা 300 টকা তেনেকুৱা ফিজ, মান্থলি ফিজ। আমি শিক্ষক ৰাখিছোঁ 28জন শিক্ষকক দৰমহা দিওঁ, ফিজ লওঁ 200 টকা। 54 ষ্টুডেণ্ট ফ্ৰী আছে, টোটেল ফ্ৰী। তেওঁলোকৰ থকা খোৱা চব আমি সকলোৰে তেনেকুৱা নহয়, পৰিয়ালৰ অসুবিধা থকা আছে বহুত, মাক দেউতাক নথকাও আছে বহুত। তো তেওঁলোকৰ সম্পূৰ্ণ থকা খোৱা গোটেইখিনি আমি বহন কৰোঁ। তো সেইফালৰ পৰা চাবলৈ গ'লে ইয়াত মোৰ নিজৰ খৰচ এটা বহুত ডাঙৰ খৰচ এটা প্ৰত্যেক মাহে মই দিব লগা হয়। বাকী কনষ্ট্ৰাকশ্যনখিনি আছেই, কিন্তু মোৰ যিকেইটা উপাৰ্জনৰ টকা, সেই উপাৰ্জনৰ টকাকেইটা যিহেতু মোৰ আন খৰচ একো নাই, মোৰ নিজা পৰিয়াল এটাও নাই, মদ পানীও নাখাওঁ, তাৰপিছত গাড়ী মটৰো নাই, তেনেকৈ তেল খৰচো নাই। গতিকে মোৰ কি হয়, মোটামুটি একেবাৰে মানুহ এজন সহজভাৱে জীয়াই থকা মানুহ এজন চলিবলৈ যি 2000-3000 টকা দৰকাৰ হয়, 2000-3000 টকাৰে মোৰ জীৱনটো চলি যায়। চলি যোৱাৰ লগে লগে মোৰ উপাৰ্জনৰ যিটো টকা, গোটেইটো টকা মই ইয়াত খৰচ কৰিব পাৰোঁ। আৰু কথাটো তেনেকুৱাও আছিলে, তেনেকুৱাই মই প্ৰথমতে ভাবিছিলোঁ যে মই যিখিনি টকা উপাৰ্জন কৰোঁ, সেই উপাৰ্জন কৰা টকাকেইটা মই সৎ কাম এটাত খৰচ কৰি থাকিম। যদি মই টকাকেইটা খৰচ কৰিবলৈকেহে বিদ্যাখন পাতিছোঁ, আচলতে কথাটো তেনেকুৱাও হয়। সৎ কাম এটাত যাতে খৰচ হৈ থাকে, সেইকেইটা টকা যাতে মই বেলেগ ক'ৰবাত খৰচ কৰিব লগা নহয়, গতিকে তেনেকৈ কাৰণে কৰা হৈছে। গতিকে সেইকেইটা পইচা মই প্লেনিং কৰোঁ, পৰিকল্পনা কৰি খৰচ কৰোঁ, তেনেকৈ চলি আছে, বেলেগ একো নাই, বেলেগ উপাৰ্জন নাই। তেনেকৈ মোৰ নিজৰ উপাৰ্জনৰ পৰাই তেনেকৈ চলাই আছোঁ। আৰু আচলতে এইটো ক'ব লাগিব কি, মানে অকল তুমি তোমাৰ মানৱতা থকা মানুহ বুলি ক'লেই নহ'ব, তোমাৰ উদাৰ মানৱতা আছে। উদাৰ মানৱতা থকাৰ কাৰণে আজিৰ এই মানে বস্তুবাদী যুগটোত তুমি তেনেধৰণে ভাবিব পাৰিছা। সিদিনা দেখিছোঁ আমাৰ মহাবিদ্যালয়ত তুমি গৈছা, তাৰ আগত তুমি মাজুলীলৈ গৈছা, তুমি নিজৰ বাছত গৈছা। আইদেশত বিশ্ববিদ্যালয়ৰ অধ্যাপক এজনে এখন গাড়ী নোলোৱাকৈ মানে 10 কিলোমিটাৰ আঁতৰলৈ যোৱা কথাটো মানে সাধাৰণ মানুহে ভাবিব নোৱাৰে।
আৰু আমাৰ বহু শিক্ষককো মই দেখিছোঁ তেওঁলোকে গাড়ী এখন নোহোৱাকৈ ক'ৰবাৰ পৰা ক'ৰবালৈ যোৱা কথাটো মানে নাভাবেই। তেনেস্থলত মই সিদিনা দেখিলোঁ আমাৰ মহাবিদ্যালয়লৈ গৈছা, ইমান দূৰ তুমি গৈছা, পাব্লিক বাছত গৈছা, মই তোমাৰ ভাগৰটো লাগিছে বুলি অনুভৱ কৰি পেলাই ছাৰৰ পৰা এই পইচা কেইটামান লৈ পেলাই তেল অকণ ভৰাই মোৰ গাড়ীয়ে আহি পেলাই ইয়াত তোমাক থৈ গৈছেহি। বহুতে বিশ্বাস নকৰিব যে প্ৰাঞ্জলৰ এখন গাড়ী নাই। হৰেকৃষ্ণ ডেকা, তেখেতক সুধিছিলোঁ ছাৰ আপোনাৰ ঘৰ, কৈছে মোৰ মাটি নাই। গম পালানে? তো তেনেকুৱা মানুহ আছে, আৰু তাৰ ভিতৰত তুমিও এজন সংযোজিত হৈছা, তোমাৰ নামটো সংযোজন হ'ল। এইটো আচলতে আজিৰ তাৰিখত বৰ বিলক্ষণ বুলি ক'ব লাগিব। মানুহে মাটি আৰু গাড়ীৰ কাৰণে দৌৰি দৌৰি তত পোৱা নাই, আৰু তুমি নিজৰ পকেটৰ পইচাকেইটাও আনি তাত দি কাৰ কল্যাণৰ কাৰণে কৰিছা, নতুন উঠি অহা কণ কণ ল'ৰা ছোৱালীবিলাকৰ কাৰণে। এই যে প্ৰাঞ্জলৰ আজি এজন শিক্ষকে মোক ক'লে, মানে ইয়াত পঢ়াই আছে, যোনে তোমাক পঢ়াইছে তেওঁ এতিয়া বৰ্তমান ইয়াৰ শিক্ষক। মই তেখেতক ইংৰাজী কেনেকৈ পঢ়াই অকণমান তেওঁৰ লগত কথা বতৰা পাতিছিলোঁ। তেতিয়া মই ক'লোঁ যে পঢ়াখিনিতো ভালেই পঢ়াইছে আপুনি, কিন্তু ইংৰাজীটোত অকণমান ধৰক হেৰি কৰক, মেথড এটা ইউজ কৰক, যিটো মেথডত সিহঁতক শিকিবলৈ বাধ্য হৈ যাব। সিহঁতে ৱৰ্ড ষ্টক কেনেকৈ বঢ়াব, ৱৰ্ড ষ্টক কৰিবলৈ হ'লে আপুনি কি মেথড ইউজ কৰিব, তেওঁ সেইখিনি মোৰ পৰা শুনিলে। শুনোতে মই ক'লোঁ প্ৰাঞ্জলে নিশিকায় নেকি আপোনালোকক? কৈছে প্ৰাঞ্জলে সময়েই নাপায় শিকাবৰ কাৰণে। আমি তাৰমানে প্ৰাঞ্জলে কিন্তু আজিৰ পৰা 10 বছৰ আগত হ'লে আমাক শিকাব নোৱাৰিলেহেঁতেন। বোলো প্ৰাঞ্জল কি পঢ়া শুনাত কেনেকুৱা আছিলে শৈশৱতে? কৈছে প্ৰাঞ্জলক মই ইংৰাজী পঢ়াইছিলোঁ। কিন্তু তেতিয়া প্ৰাঞ্জল ইমান উজ্জ্বল এজন মানে ছাত্ৰ হৈ দেখা দিয়া নাছিলে বুলি কৈছে, আৰু তেওঁলোকে এক্সপেক্ট কৰা নাছিলে আজিৰ প্ৰাঞ্জলজন সৃষ্টি হ'ব বুলি। গতিকে এতিয়া আমি শিক্ষকসকলে কয় যে প্ৰাঞ্জলে আমাক শিকালে অতি আমি আনন্দিত। এই জাৰ্ণিটো কেনেকৈ হ'বলৈ পালে? মই সেই কথাটোত খুব ডাঙৰকৈ বিশ্বাস কৰোঁ যে জীৱনত কিবা এটা কৰিবৰ কাৰণে বা আগবাঢ়ি যাবৰ কাৰণে মানুহ চোকা হ'ব লাগিব বা সৰহকৈ নম্বৰ পাব লাগিব, মেধা ঢেৰ থাকিব লাগিব, এই কথাটো নহয়। বৰঞ্চ মানুহৰ কিছুমান এটিটিউড লাগিব, মাইণ্ডছেট লাগিব বুলি কওঁ আমি, ইংৰাজীত কওঁ মাইণ্ডছেট, কিছুমান মনোভাৱ লাগিব। তাৰ ভিতৰত এটা হৈছে যে গ্ৰ' কৰাৰ, মানে যে মই শিকি যাম প্ৰত্যেক দিনে, শিকাৰ যিটো মনোভাৱ মানে। আৰু মই ভাবোঁ যে মোৰ যিবিলাক লগৰীয়া আছিলে, যিবিলাক আমি একেলগতে হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ, যাক দেখিলে আমি একদম বিস্ময় মানিছিলোঁ, বা ইমান চোকা, ষ্টেণ্ড কৰি আহিছে, ষ্টাৰ পাই আহিছে, ফাৰ্ষ্ট ডিভিজন পাই আহিছে, হুৱেৰেজ আমি ফেইল কৰি গৈছিলোঁ। গতিকে সিহঁতৰ মাজত কিন্তু মই এটা ডিফাৰেঞ্চো দেখিছিলোঁ, পাৰ্থক্যও দেখিছিলোঁ। সেইটো হৈছে মই একদম একেৰাহে শিকাৰ এটা মনোভাৱ মই বিকাশ কৰিছিলোঁ। আৰু আজিৰ দিনটোলৈকে মোৰ বেলেগতকৈ এইটোৱে পাৰ্থক্য, সেইটো হৈছে যে মই প্ৰত্যেক দিনে শিকিবলৈ যত্ন কৰোঁ আৰু শিকি আছোঁ। শিকাৰ এটা মনোভাৱ আছে। আপুনিও জানে যে আপুনি 4 বছৰ বা 5 বছৰ আগতে যেতিয়া মোৰ নাটক চাইছিলে, তেতিয়া আপুনি মোক নিজে কৈছিলে যে নাটক ভাল হোৱা নাই, কিন্তু আজি হয়তো এইবছৰ চালে আপুনি দেখিব যে আপুনি ভাল হৈছে বুলি কৈছে। মোৰ সকলো ক্ষেত্ৰতে একেটা কথা, মানে মই গ্ৰ' কৰিছোঁ। আৰু মই ভাবোঁ যে আপুনি মোৰ 5 বছৰ পিছত যেতিয়া নাটক চাব, তেতিয়া আপুনি আজি যিটো কমেণ্ট আছিলে সেইটো আপুনি আকৌ চেঞ্জ কৰিব। কি কথা পাতিলোঁ ন? আৰু কিবা পাতিবলগীয়া আছে বুলি মই ভবা নাই আচলতে। মানে তুমিতো একাডেমিকেলি বহুত ওপৰলৈ গৈ আছা। তুমি কিমানজন ৰিচাৰ্চ স্কলাৰ তোমাৰ আণ্ডাৰত কাম কৰি আছে, আৰু তুমি নেশ্যনেল ইণ্টাৰনেশ্যনেল ছেমিনাৰ যথেষ্টকেইটা সম্পূৰ্ণ কৰিছা। তুমি দুইটা কুল সমানে বেলেঞ্চ কৰি আছা, কিন্তু যিটো আমি বহুতে কৰিব পৰা নাই। বিশেষকৈ মই ব্যক্তিগতভাৱে মোৰ শৈক্ষিক মানে যিটো গ্ৰাফডাল তেনেকৈ ৰাখিব পৰা নাই শিক্ষা জীৱনত। আৰু তুমি কেনেকৈ ৰক্ষা কৰি আছা? সেইটো মোৰ দায়িত্ব বুলি লৈ লৈছোঁ, আৰু দায়িত্ব কৰিব লাগিব যিহেতু। দায়িত্বটো আন্তৰিকতাই বুজিবলৈ যত্ন কৰিছোঁ। গোটেইকেইটাকে মোৰ দায়িত্ব বুলি লৈছোঁ। এই স্কুলখন পাতিলোঁ যেতিয়া, এইটো এটা মোৰ দায়িত্ব। মই সেই কমিউনিটিখিনিৰ কাৰণে কাম কৰিবলৈ লৈছোঁ যেতিয়া, সেইটো মোৰ এটা দায়িত্ব। মই যিহেতু এজন একাডেমিচিয়ান, গতিকে একাডেমিচিয়ান হিচাপে মোৰ এটা ৰেছপনচিবিলিটি আছে, দায়িত্ব আছে। মোৰ ৰিচাৰ্চ স্কলাৰে ভাল কাম কৰিব লাগিব, মোৰ ভাল পেপাৰ পাব্লিছ হ'ব লাগিব। মই য'ত যাম, একাডেমিচিয়ান হিচাপে য'ত যাম, তাত মই ভালকৈ সেইখিনি প্ৰতিষ্ঠা কৰি থৈ আহিব লাগিব। গতিকে সেইখিনি কাম মই আন্তৰিকতাৰে কৰিবলৈ যত্ন কৰিছোঁ।
সেইখিনিতো মই ক'ব নোৱাৰে যে প্ৰাঞ্জল বুঢ়াগোহাঁয়ে নাটক কৰিছে কাৰণে প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ৰিচাৰ্চ বেয়া হৈছে, সেই কথাটো মোক কোনো কমপ্লেইন কৰিব নোৱাৰে। প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ৰিচাৰ্চত লাগি আছে কাৰণে নাটক বেয়া হৈছে বুলি ক'বলৈ যাতে নাথাকে, সুযোগ নাথাকে। সেইফালে লাগি আছে কাৰণে তেওঁৰ কালচাৰেলত বা স্কুলৰ কিবা হৈছে বুলি যাতে ক'বলৈ নাথাকে। ইয়াতো মোৰ ইনভলভমেণ্ট আছে, ইয়াতো মই সকলো ল'ৰা ছোৱালীৰ নাম জানো, 380 ল'ৰা ছোৱালী সকলোৰে মই ঘৰ জানো, চবৰে ঘৰ ভিজিট কৰিছোঁ, খবৰ লৈছোঁ। সময়টো কেনেকৈ মিলাইছোঁ সেইটো মোৰ নিজৰ কথা, আৰু মোৰ ৰিচাৰ্চ স্কলাৰে মোক কেতিয়াও ক'ব নোৱাৰে, সকলো গাইডৰ ৰিচাৰ্চ স্কলাৰে ক'লেও মোৰ ৰিচাৰ্চ স্কলাৰে মোক ক'বলৈ সুযোগ নাই যে ছাৰে মোক সময় এটা দিয়া নাই, ছাৰে মোক চাই দিয়া নাই। এই কথাটো কোনেও কেতিয়াও ক'বলৈ মই কেতিয়াও সুযোগ ৰখা নাই। মোৰ ষ্টুডেণ্টে কেতিয়াও ক'ব নোৱাৰে যে মোৰ ছাৰে ক্লাছ এটা নাই কৰা বা ক্লাছ এটা পাল মাৰিছে, সেই কথাটো মই কেতিয়াও ক'বলৈ কাকো মই সুযোগ দিয়া নাই। গোটেইখিনি কামেই মই আন্তৰিকতাৰে কৰিবলৈ যত্ন কৰিছোঁ, আৰু মই ভাবিছোঁ যে কাম এটাত যেতিয়া আন্তৰিকতা থাকিব আৰু দায়বদ্ধতাৰে কৰিছোঁ বুলি যেতিয়া অনুভৱ কৰিম, তেতিয়া ভাল হ'ব কামখিনি। সেইখিনি মই কৰিব যত্ন কৰিছোঁ। প্ৰাঞ্জল, তুমি বয়সত বহুত যথেষ্ট সৰু। আচলতে তুমি এই কম বয়সতে যথেষ্ট মানে মিচিউৰিটি দেখুৱাইছা। এইটো মোৰ কাৰণে বৰ আগ্ৰহৰ বিষয়। আহি থকা জীৱনটোত তুমি যথেষ্টখিনি কাম কৰিবা বুলি মই জানো, কৰিবাই, নিশ্চয় কৰিবা। গতিকে অসমৰ ৰাইজৰ হৈ তোমাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।